স্বাস্থ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই কৈছে যে আমাৰ খেতিয়কসকলে খালি অকণমান খেতিতে খালি বেজিয়ে মাৰে, কিন্তু তেওঁ আমাক পথাৰত আহি দেখিছেই নেকি যে আমি বেজিয়ে দিওঁ নে অকল গোবৰে দিওঁ? এই 6,000 7,000 টকা আমি গাড়ী কিনি আনি গোবৰ দিওঁ, তেওঁতো আমাক চোৱা নাই আজিলৈ। তেওঁ আহি নিজে খেতি চাওক। মানুহে মন্ত্ৰী পাতিলে নহয় নে বিধায়ক পাতিলে, বিধায়কৰ পিছত তেওঁ চল ছাত্ৰী। আপোনালোকে যে হিমন্ত বিশ্ব শৰ্মা সাংবাদিকসকলে আচৰিত পাইছে। আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক ইমান ক্ষমতাশালী বুলি কিয় কাৰণে ভাবিছে? তেওঁ যদি ইমান পাৱাৰফুল হ'লহেঁতেন, তেওঁ এই মধ্য বয়সত 50+ তেওঁৰ বয়স, তেওঁ নাচে নেকি? ৰাস্তাত মানুহে নাচে নেকি? আজি যদি যতীন বৰাই নাচে দেখিবলৈ ভাল, কাৰণ তেওঁ মাৰি তেওঁলোকে বেঙেনা ডাঙৰ কৰে, ৰাতিৰ ভিতৰতে ইনজেকশ্যন মাৰি। নমস্কাৰ, আপোনালোকে চাই আছে নিউজ টাইম আসাম 24। তো এইখিনিতে এটা বিস্ফোৰক তথা এক ধৰণৰ ৰাজনৈতিক বাৰ্তা লৈ আহিছোঁ আপোনালোকৰ আগত। আজি লিখিকা শিখা শৰ্মাই এক বিস্ফোৰক মন্তব্য আগবাঢ়িছে, আৰু সেই বিস্ফোৰক মন্তব্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি তথা প্ৰতি আক্ৰমণ কৰি সেই কথাখিনি ব্যক্ত কৰিছে। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিদিনা ৰাজহুৱা সভা এখনত কিছুমান অদ্ভুত তথা কাল্পনিক ধৰণৰ মন্তব্য আগবঢ়াইছে, আৰু লগতে সাম্প্ৰদায়িক মন্তব্য আগবঢ়োৱা বুলি ক'ব পৰা যায়। কৈছিল ডক্টৰ শৰ্মাই যে এতিয়া অসমীয়া মানুহৰ ওপৰত জৈৱিক আক্ৰমণ চলিছে, ৰাসায়নিক আক্ৰমণ চলিছে। তো চৰকাৰ আপোনালোকৰে চলি আছে, তো কেনেকৈ ৰাসায়নিক আক্ৰমণ হ'ব পাৰে, কেনেদৰে জৈৱিক আক্ৰমণ হ'ব পাৰে এইখন অসমত আপোনালোকে বন্ধ কৰি দিয়ক। কীটনাশক দ্ৰব্য, সাৰ এইবিলাক বন্ধ কৰি দিলে অসমত সোমাব পাৰিব জানো? আপোনালোকেই সোমাবলৈ দি আছে, আপোনালোকেই এইবিলাক ব্যৱহাৰ কৰিবলৈ দি আছে, আৰু আপোনালোকে কৈ আছে এইবিলাক আক্ৰমণ হৈ আছে। মানুহক মূৰ্খ জ্ঞান কৰিছে, মূৰ্খ বুলি ভাবিছে। মানুহটো মূৰ্খ নহয় সিমান। তো শিখা শৰ্মাই আজি মন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মাক সংবাদমেলত উভতি ধৰিলে, আৰু লগতে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে। লগতে কৈছে যে চৰ অঞ্চলৰ কথা যিহেতু কোৱা হৈছে, যে খেতি কৰা হয় চৰ অঞ্চলৰ মানুহে এতিয়া আক্ৰমণ কৰি আছে ৰাসায়নিকভাৱে। তো শিখা শৰ্মাই কৈছে যে চৰ অঞ্চলৰ মানুহে যদি খেতি নকৰে, তেতিয়া আমাৰ গৰুৰ যি দানা আছে, গৰুৰ দানা খাই জীয়াই থাকিব লাগিব। আৰু লগতে কৈছে যে চৰ অঞ্চলৰ মানুহক লৈ আপুনি ৰাজনীতি নকৰিব, এক ধৰণৰ সকিয়নি প্ৰদান কৰিছে। আৰু লগতে কৈছে যে মানুহক মানুহ বুলি জ্ঞান কৰিবলৈ শিকিবচোন প্ৰথমতে। তাৰপিছত লগতে কৈছে যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি ভগৱান হয় নেকি, যে সকলো কথা মানি চলিব লাগিব? সাম্প্ৰদায়িক মন্তব্য আগবঢ়ালে সেয়াও আমাৰ মানি চলিব লাগিব। যি কি মানে তেখেতৰ কথাই যে মানি চলিব লাগিব সেইটোতো নহয়। মন্ত্ৰী হ'ল বুলিয়ে যে চব কথা মানি চলিব লাগিব সেইটোতো কোনো পধ্যেই মানি ল'ব পৰা নাযায়। আৰু লগতে কৈছে যে বিজেপিৰ যি 100+ মিছন আছে, তাৰ পৰা 2টা সৈন্য কমাই দিবলৈ কৈছে। আৰু লগতে কৈছে যে 50ৰ ঊৰ্ধত ব্যক্তি এজনে কেতিয়াও নৃত্য পৰিবহণ কৰিব পায়নে? তো অকণমান লাজ থাকিব লাগে, বা নিলজ্জভাৱে যি বাইক ৰেলী বা ৰাজনৈতিক সভাত নৃত্য প্ৰদৰ্শন কৰে, নাচে হিমন্ত বিশ্ব শৰ্মাই, সেয়া যি অভিনেতা আছে সেই অভিনেতাৰ দৰে 50ৰ ঊৰ্ধৰ মানুহে আজিকালি কাম কৰিবলৈ লৈছে। সেয়া কোনো পক্ষ গ্ৰহণযোগ্য নহয়। আৰু লগতে কৈছে যে ধৰ্ম কৰি নাথাকিব। তো ডক্টৰ শৰ্মাই এইবিলাক কথা একচুৱেলি গুৰুত্ব নিদিয়াই ভাল। কিয়নো এবাৰ ক'ব মোগলৰ আক্ৰমণ, এবাৰ ক'ব যে জৈৱিক আক্ৰমণ। এতিয়া ৰাজনৈতিক দলৰ নেতাসকলে
অদ্ভুত ধৰণৰ মন্তব্য আগবঢ়াব যি নেকি আপোনাৰ মনত ব্যাঘাত জন্মাব। তৎসত্ত্বেও আপুনি এইটো কাৰণে উলিয়াই দিব লাগিব। তো লেখিকা শিখা শৰ্মাই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাস্যক তীব্ৰ কটাক্ষ কৰিছে। সেয়া কটাক্ষ কৰিবই লাগিব। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ যদি বিৰোধী শক্তি নাথাকে তেন্তে স্বেচ্ছাচাৰী হৈ যাব বা ফেচিষ্ট আদৰ্শৰ অনুসৰণ কৰিব। তো প্ৰত্যুত্তৰ দিয়াটো সমীচীন, কিন্তু আমি সাধাৰণ নাগৰিক হিচাপে এইবোৰ আওকাণ চলাই আমাৰ ভাল। কিয়নো ৰাজনৈতিক দলৰ নেতাসকল এতিয়া বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক তথা যিকোনো প্ৰকাৰে দিছপুৰ দখলৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। তো আপোনালোকে সকলোৱে জ্ঞাতই যে কি প্ৰচেষ্টা ইতিমধ্যে অৱলম্বন কৰি আছে। জৈৱিক ৰাসায়নিক আক্ৰমণ, মোগলৰ আক্ৰমণ, তাৰপিছত সভ্যতাৰ প্ৰশ্ন, কিমান যে এতিয়া শুনিবলৈ পাব, মানে সহ্যৰ বাহিৰ হৈ যাব। তৎসত্ত্বেও সহ্য কৰিব লাগিব। তো বিজেপিক এটাই মূল উদ্দেশ্য হ'ব লাগে, ভাৰতীয় জনতা পাৰ্টিক অসমৰ ভূমিৰ পৰা উৎখাত কৰিব লাগিব, আৰু এইটোৱে সকলোৰে উদ্দেশ্য তথা লক্ষ্য হ'ব লাগে। আগন্তুক দিনবোৰত যাতে এনেকুৱা সাম্প্ৰদায়িক বিহবাস্প সমাজত এৰি দিব নোৱাৰে, তাৰে পদক্ষেপ লোৱাটো আমাৰ কাৰণে সমীচীন। তো লেখিকা শিখা শৰ্মাই কি বিস্ফোৰক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেনেদৰে কটাক্ষ কৰিছে যে পূৰ্ববংগীয় মুছলমানসকলে বিভিন্ন ধৰণৰ আক্ৰমণ কৰি আছে। ক'ত আক্ৰমণ কৰি আছে দেখিয়ে নাপাওঁ। তো লেখিকাগৰাকীয়ে এই আক্ৰমণত প্ৰত্যাক্ৰমণ কৰাটো এটা ভাল পদক্ষেপ হিচাপে আমি শলাগ লৈছোঁ। তো এনেকুৱা আমাৰ নেত্ৰী লাগে, তথা এগৰাকী খিলঞ্জীয়া অসমীয়া হৈও তো পূৰ্ববংগীয় মুছলমানসকলে যে কোনো ধৰণৰ আক্ৰমণ কৰা নাই, সেই কথা একদম স্পষ্টকৈ জল পটপটকৈ সমাজৰ আগত ব্যক্ত কৰিলে। তো তেনেকুৱা নেত্ৰী আমাৰ লাগে। এগৰাকী খিলঞ্জীয়া অসমীয়া, মূলসুঁতিৰ অসমীয়া বা ভূমিপুত্ৰ যি মানে ইণ্ডিজিনিয়াছ পিপুল হৈও আমাৰ যি অসমীয়া সমাজ আছে, সমাজত ভাঙোনৰ কোনো ধৰণৰ চিন্তা কৰা নাই। সেইকাৰণে আমি চেলুট জনাইছোঁ এনেকুৱা নেত্ৰী আমাৰ খুবেই প্ৰয়োজন আছে আমাৰ এইখন সমাজত। এই বৰ্তমান সময়ত যেনেকুৱা ধৰণৰ ভাঙোনে দেখা দিছে তথা গুণে ধৰিছে সমাজখনক, তো সমাজখনক আগুৱাই নিবলৈ এনেকুৱা নেত্ৰী আমাক লাগে। তো পূৰ্ববংগীয় মুছলমানসকলে কোনো ধৰণৰ আক্ৰমণ কৰা নাই, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ চকুত সদায়ে দেখিবলৈ পাব আপোনালোকে ইটো আক্ৰমণ সিটো আক্ৰমণ কৰা বুলি মিছা যি উৰা বাতৰি আছে, ৰিউমাৰ উঠাই থাকিব মাজে মাজে। চব আক্ৰমণ এতিয়া পূৰ্ববংগীয় মুছলমান ফালৰ পৰা আহি থাকিব। এয়া কাল্পনিক আক্ৰমণ, এয়া দিঠকৰ আক্ৰমণ নহয়, বাস্তৱৰ আক্ৰমণ নহয়। আৰু সেইবোৰ যিবোৰ বাস্য আছে, সেইবোৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বাস্যক আপোনালোকে আওকাণ কৰি চলিব। তো এইখিনি আছিলে মূল বিষয়। আৰু লেখিকা শৰ্মাৰ যি বিস্ফোৰক মন্তব্য আছে সেয়া আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। তো যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সৈতে সহায় সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। আৰু লগতে ভিডিঅ'টো লাইক কৰিব যদি ভাল পাইছে, আৰু আপোনালোকৰ বহুমূলীয়া কমেণ্ট, ঋণাত্মক ধনাত্মক পজিটিভ নেগেটিভ এনি টাইপ সকলো কমেণ্ট জনাবলৈ নাপাহৰিব কমেণ্ট বক্সতে। তো আপোনালোকে চাই আছিলে নিউজ টাইম আছাম 24। পদহত সকলোকে পুনৰ ধন্যবাদ নমস্কাৰ জনাই ভিডিঅ'টোৰ অন্ত পেলাব বিচাৰিছোঁ। জয় আই অসম। ভোট দিয়ে, এই মানুহখিনিও অসমৰ অবিচ্ছেদ্য অংগ। এই মানুহখিনি আমাৰ নিজৰ ককাই বাই ভনী। এই মানুহখিনিৰ অঞ্চললৈ অহা ৰাস্তা পদূলি ইমান বেয়া, এখন দলং নাই। ব্ৰহ্মপুত্ৰৰ বুকুত বাঁহৰ দলঙেৰে অহা যোৱা কৰে, আৰু বাৰিষা শুনিছোঁ মই নাৱত যায়। এইটো যিটো মানে অন্যায় হৈছে অসম চৰকাৰৰ, যোন চৰকাৰেই নহওক তেওঁলোকে অন্যায় কৰিছে। এই অন্যায়টো দেখি মোৰ খুব বেয়া লাগিলে। মই অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ, আপোনালোকে এই বৃহৎ সংখ্যক মানুহখিনিৰ
অন্তৰৰ কথাটো ভাবি অন্তত ইয়াত ৰাস্তা পদূলিৰ ব্যৱস্থা কৰক। ইয়াত আজিলৈকে কাৰেণ্ট নাই, আপোনালোকে কাৰেণ্টৰ ব্যৱস্থা কৰক। চ'লাৰ লাইটেৰে সকলোৱে কৰে বুলি মোক ক'লে। গতিকে আপোনালোকে অন্ততঃ মানুহক বুলি জ্ঞান কৰক। ধৰ্ম কৰি নাথাকিব। আপোনালোকে এই মানুহখিনিক ৰাস্তা পদূলিৰ এটা সুচল ব্যৱস্থা কৰক যাতায়াতৰ। তেওঁলোকৰ উৎপাদিত শস্যবিলাকৰ উচিত মূল্য নাই, তেওঁলোকৰ মাৰ্কেট মাত্ৰ নগৰবেৰা। গতিকে গুৱাহাটীলৈ যাতে পঠাব পাৰে, বিভিন্ন ঠাইলৈ যদি পঠাব পাৰে, তাৰ কাৰণে যাতায়াতৰ সুব্যৱস্থা লাগিব, তাৰ ব্যৱস্থা কৰক। এয়া পাপ হ'ব, তাৰমানে এইটো বহুত পাপ হ'ব, অন্যায় হ'ব। এই মানুহখিনিৰ বুকুৱে কান্দিছে, এই পাপ অসম চৰকাৰে নল'ব বুলি মই আশা কৰিছোঁ। তেওঁলোকৰ যাতায়াতৰ ব্যৱস্থা বহুত মানুহৰ লগত কথা পাতিলোঁ। মইতো আপোনালোকৰ ইয়ালৈ ৰাতিপুৱাই আহিছোঁ, বহুত মানুহৰ লগত কথা পাতিলোঁ। তেওঁলোকে মোক দেখুৱাইও দিলে, আনকি মোক তেওঁলোকে দেখুৱাইও দিলে। তেওঁলোকে কৈছে গোবৰ য'ত আছে তেওঁলোকে গোবৰ তালৈ লৈ গৈছে, মই নিজে দেখিছোঁ। আৰু তেওঁলোকে গোবৰ দি খেতি কৰে, তেওঁলোকে কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰে, তেওঁলোকে কৈ দিলে। তেওঁলোকে গোবৰৰ ভাণ্ডাৰেই মোক দেখাইছে, গৰু আছে। আৰু গতিকে হিমন্ত বিশ্ব শৰ্মাই ভোট পাবৰ কাৰণে এতিয়া ৰাসায়নিক আক্ৰমণৰ কথা কৈছে। তেওঁ কি আক্ৰমণ কৰি আছে? তেওঁতো যিটো আক্ৰমণ কৰি আছে অসমবাসীক, আটাইতকৈ তেওঁ সেইটো এটম বোমা এৰি আছে। তেওঁ যিটো ধৰ্মৰ আক্ৰমণ কৰি আছে, গতিকে ৰাসায়নিক আক্ৰমণ আলুপতি চৰৰ পৰা হোৱা নাই। মই যিমান দেখিলোঁ, মই ঘূৰিলোঁ, বহুত খেতিপথাৰ ঘূৰিলোঁ, সকলোতে গোবৰ দি থকা মই নিজেও দেখিছোঁ। গতিকে একো ৰাসায়নিক আক্ৰমণ হোৱা নাই। মই যদি ঘৰলৈ যোৱাৰ পিছত কোনোবাই ৰাসায়নিক আক্ৰমণ কৰে মই নাজানো, কিন্তু মই যিটো দম দেখিলোঁ গোবৰৰ, তেওঁলোকে এইটো কৰা নাই। জৈৱিক খেতি চব। আৰু দ্বিতীয় কথা হ'ল হিমন্ত বিশ্ব শৰ্মা কোন হয় তেওঁ, যে তেওঁৰ কথা ক'লে চব হৈ যাব? তেওঁ কি ভগৱান নেকি? তেওঁ এটা কথা কৈ দিব, গোটেই অসমবাসীয়ে তাকে বিশ্বাস কৰি ল'ব। অসমবাসীৰ কি নিজৰ বিবেক বিবেচনা নাই নেকি? গতিকে তেওঁ এইবিলাক চব তেওঁ যে হাৰিব, বিজেপিটো হাৰিব খাটাং, যে হাৰিবৰ কাৰণে এইবিলাক পগলা বকিছে। তেওঁৰ কথা আৰু আপোনালোকে মোক নুসুধিবই মুঠতে। এই মানুহজনে যি টি কথা কয়, তেওঁৰ কথা কোনো ভেলুৱেই নাই। তেওঁ কিন্তু এটা কথা কৈছে যে ফাইনেল ড্ৰাফ্টটো তেখেতে কৈছে যে এইটো ছাপ্লিমেণ্টাৰী হয়। গতিকে NRC পুনৰ এই সংখ্যালঘু মানুহক সিদ্ধান্ত কৰিব লাগিব। চাওক, NRC মেটাৰটো সুপ্ৰিম কোৰ্টৰ তদাৰকত কৰা হৈছে, হয়নে নহয়? গতিকে কোৰ্টে এটা বিষয় হেণ্ডেল কৰি থাকিলে মই কোনোদিনেই কোৰ্টৰ বিষয়ত মই মাত নামাতোঁ, প্ৰথম কথা। 2 নম্বৰ কথা, NRC যদি আমাৰ কোনো ভাৰতীয় নাগৰিক হাৰাশাস্তি কৰা হৈছে নাগৰিকক উদ্দেশ্য প্ৰণোদিতভাৱে, তেনেহ'লে সেইটো ধিক্কাৰ দিছোঁ মই, সেইটো হ'ব নালাগে। কিন্তু তাৰ কাৰণে আমাৰ সকলোৰে সমূহীয়া প্ৰচেষ্টা লাগিব, যাতে কোনো ভাৰতত বৈধ নাগৰিকক NRCৰ আলমত কোনেও যাতে শাস্তি দিব নোৱাৰে। একদম মিছা কথা, ক'ত 100+ পাব? বিজেপি এতিয়া আপোনাৰ প্ৰকাশতি হেৰালে। সেইদিনা মোদী মিটিঙত মানুহকেইটা তেওঁলোকে আনকি ড্ৰোন কেমেৰাটো চাব দেই। ড্ৰোনটো অমিত শ্বাহ যেতিয়া আপোনাৰ BTADলৈ আহিলে, BTADটো আৰু BTAD মেটাৰটো বেলেগ ন, BTADত মানুহ হ'ল। গতিকে তেওঁলোকে ড্ৰোন কেমেৰাটো ওপৰৰ পৰা দেখুৱাই দিলে, কিমান মানুহ হৈছে। জেৰেঙা পথাৰত তেওঁলোকে ওপৰৰ পৰা ড্ৰোন কেমেৰাটো দেখাবলৈ সাহসেই নকৰিলে। মানুহেই নাই, মানুহ নাই। মাইকে বিধি পথালি দিছে। নৰেন্দ্ৰ মোদীৰ ভাষণত আপোনাৰ জনজাতিকৰণৰ কথা নাই, 6 শিডিউলৰ কথা নাই, তাৰপিছত কাৰ কথা নাই। খালি তেওঁ জয়মতীৰ চাদৰৰ আচলত লুকাই পেলাই ভয়ে ভয়ে ইয়াৰ পৰা পলালে। ভূপেন হাজৰিকাৰ গানটো দুনিয়াৰ ভুল ভুলকৈ গালে। তাৰপিছতে তেওঁ শংকৰদেৱৰ কথা ক'লে। এইবিলাক অসমীয়া কথা কৈ পেলাই তেওঁ এইবিলাক আৱেগ সৃষ্টি কৰিবলৈ আহিলে। এইটো প্ৰধানমন্ত্ৰী ভাষণ নেকি? গতিকে সিহঁতি নায়ে মানে জিৰ', বিজেপি একেবাৰে জিৰ'। মানুহ ইমান মুখ্য নহয় নহয়। এতিয়া বিজেপিৰ আপোনাৰ যিকেইটা IT চেলৰ মানুহ, সিহঁতিহে পলিটিক্স কৰিছে। IT চেলৰ এজন মানুহে এটাহে ভোট দিব, এজন মানুহৰ এটাহে ভোট। IT চেলেতো আপোনাৰ চৰকাৰ এখন আনিব নোৱাৰে। গতিকে আমি গাঁৱে ভূঞে সোমাই যি অনুমান কৰিছোঁ, বিজেপিয়ে এইবাৰ 100টো বাদেই দিয়ক, আপুনি 1 শূন্য আঁতৰাই দিয়ক, 10খন পালে হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ কথা যে আপোনালোকে কৈ থাকে, তেওঁ মানুহজন কোন? তেওঁ ভোট দি পেলাই মানুহে মন্ত্ৰী পাতিলে, নহয়নে? বিধায়ক পাতিলে। বিধায়কৰ পিছত তেওঁ চল চাপৰি। আপোনালোকে যে হিমন্ত বিশ্ব শৰ্মা, সাংবাদিকসকলে আচৰিত পাইছোঁ আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক ইমান ক্ষমতাশালী বুলি কিয় কাৰণে ভাবিছে? তেওঁ যদি ইমান পাৱাৰফুল হ'লহেঁতেন, তেওঁ এই মধ্য বয়সত 50+ তেওঁৰ বয়স, তেওঁ নাচে নেকি? ৰাস্তাত মানুহে নাচে নেকি? আজি যদি যতীন বৰাই নাচে দেখিবলৈ ভাল, কাৰণ তেওঁ নাচাটো তেওঁৰ কামেই। আজি যদি তপন দাসে, প্ৰাঞ্জল শইকীয়াই নাচে দেখিবলৈ ভাল, তেওঁলোকৰ নাচাটো জীৱিকা। সলমান খানে নাচিলে দেখিবলৈ ভাল, অমিতাভ বচ্চনেও নাচিব পাৰে, জীৱিকা। হিমন্ত বিশ্ব শৰ্মাই নচা ক'ৰবাত শুনিছিলে? তেওঁ ৰাস্তাত কিয় নাচিছে পগলাৰ দৰে? আপোনাৰ ভোট লাগে। তেওঁ কিহৰ কাৰণে চাইকেল কোবাই ফুৰিছে? তেওঁ যদি ইমান উন্নয়ন কৰিছিলে, তেওঁ ঘৰত গৈ থাকক, মানুহে ভোট দিব নহয়। গতিকে তেওঁৰ কথা মতে নচলেতো। তেওঁ অসম নেকি? তেওঁ কোন হয়? তেওঁৰ কথা নুশুনিবই। তেওঁৰ কথা আপোনালোকে তেওঁক আনি মহান বনাইছে। চৰাঞ্চলৰ মানুহে বাংলাদেশী বুলি কথা বিজেপিৰ IT চেলত যে কৈ আছে, চৰাঞ্চলৰ মেক্সিমাম মানুহে বাংলাদেশী। এই সম্পৰ্কে আপুনি কি কয়? বিজেপিৰ IT চেলৰ মানুহবিলাকে যে মোক খুব গালি পাৰে। মই তেতিয়া তেওঁলোকৰ প্ৰফাইলটো খুলি চাবই নোৱাৰি। তেওঁলোকে যে একদম চাবই নোৱাৰি। তেওঁলোকে যে শিক্ষা লাভ কৰিছে ক'ৰবাত, মোৰ সন্দেহ আছে।
IT চেলত তেওঁলোকক গালি পাৰি পেলাই লগাই দিয়া হৈছে। তেওঁলোক বেচেৰাহঁতৰ গাত একেবাৰে দুখ নাই, তেওঁলোক মহামূৰ্খ। তেওঁলোকক লগাই দিছে যে তহঁতে গালি পাৰ, পইচা কেইটামান পকেটত দি দিছে, বাইকত অকণমান তেল ভৰাই দিছে, তেওঁলোকে গালি পাৰিছে। আপোনালোকো ভাল, আপোনালোক ইমান উচ্চ শিক্ষিত, আপোনালোকৰ অঞ্চলত আহি মই ইমান উচ্চ শিক্ষিত, চব মিনিমাম মাষ্টাৰ ডিগ্ৰী, আপোনালোক ডক্টৰ আছে, ইঞ্জিনিয়াৰ, ইমান সোপা মোৰ সন্মুখত ৰৈ আছে, উকিল আছে আপোনালোকেনো বাৰু সেই IT চেলৰ নপঢ়া নুশুনা ল'ৰা ছোৱালীকেইটাৰ পিছত লাগিব লাগেনে? তেওঁলোকে নাজানে কাৰণেহে কৈছে, জানিলে জ্ঞানী মানুহে তেনেকৈ নকয় নহয়। কয় তেওঁলোক অসমৰ অৰ্থনীতিত চৰাঞ্চলৰ মানুহৰ ভূমিকা অতি বেছি ভূমিকা আছে। কাৰণ চৰাঞ্চলৰ মানুহে যদি খেতি নকৰে আমি লঘোণে থাকিম এতিয়া। আমি খেতি নকৰোঁ নহয়, আমি লেকচাৰহে দিওঁ, আমি ডাঙৰ লেকচাৰ মাৰোঁ, হিমন্ত বিশ্বই লেকচাৰ দিয়ে, সৰ্বানন্দ সোণোৱালে। খেতি কোনে কৰে? চৰাঞ্চলৰ মানুহে কৰে। চৰাঞ্চলৰ মানুহ আজি বহি দিয়কচোন, গুৱাহাটী হাহাকাৰ লাগি যাব, লঘোণ থাকিব লাগিব, আলুটো কিনিব নোৱাৰি, আলুৰ বাকলি ভাজি খাব লাগিব। চৰাঞ্চলৰ মানুহে খেতি নকৰিলে আৰু আমি গৰুৰ দানা খাব লাগিব। আমি এতিয়া মানুহৰ খাদ্য খাই আছোঁ, আমাক খাবলৈ দিছে ন, হয় নহয়? দিছে। এই অঞ্চলৰ পৰা যিবিলাক শাক চব্জি আনো, সেই চব্জিবিলাকত যি অসম্ভৱ ৰাসায়নিক বস্তু তেওঁলোকে মিহলি কৰে, সি আজি আমাৰ মানুহৰ স্বাস্থ্যলৈ এক বিশাল ভাবুকি আনি দিছে। যে এই ধৰণৰ ৰাসায়নিক এদিন ৰাতিৰ ভিতৰতে ইনজেকশ্যন মাৰি তেওঁলোকে বেঙেনা ডাঙৰ কৰে, ৰাতিৰ ভিতৰতে ইনজেকশ্যন মাৰি ৰঙালাও পানীলাও তেওঁলোকে ডাঙৰ কৰে। মাগুৰ মাছ, চাইনিজ মাগুৰ মাছ বুলি প্ৰকাণ্ড মাগুৰ মাছবিলাকত তেওঁলোকে অদ্ভুত খোৱা তেওঁলোকে দিয়ে, যাক মই মুখেৰে ক'ব নোৱাৰো। কিন্তু আজি সেই ধৰণে আমি খাই অসমীয়া মানুহবিলাক আজি আমি এক প্ৰকাৰ বেমাৰী হ'বৰ কাৰণে গৈ আছো। আমি এই যে আমাৰ ওপৰত জৈৱিক আক্ৰমণ চলিছে, আমাৰ ওপৰত যি ৰাসায়নিক খাদ্যৰ আক্ৰমণ চলিছে, যিটো আমাৰ চেণ্ডিকেট হয়, এইটো এটা যি গোবৰৰ যিটো আমাৰ মানে বজাৰ, এই যে আজি নতুন নহয়, আজি বহুত দিন হৈ গ'ল, আমি জন্মৰ পৰাই চাই আছোঁ ইয়াত গোবৰৰ বজাৰ হয়। গতিকে ইয়াত যিমান গোবৰ আছে এটা আপোনালোকে চাই আছে, সদায় আপোনাৰ 50-60 ট্ৰাকমান গোবৰ আহে। আমাৰ যিমান খেতিয়ক আছে, এই খেতিয়কবিলাক ইয়াত আহি কিনে মানে চব কিনি আমি খেতিত দিওঁ। কাৰণ যেতিয়া আমি এবিঘা মাটি আমি খেতি কৰিবলৈ যাওঁ, তেতিয়া কমত আমাৰ 1 ট্ৰাকমান গোবৰৰ প্ৰয়োজন হয়। আৰু এই গোবৰটো যেতিয়া আমাৰ লাগে, গোবৰ যদি আমি নিদিওঁ তেতিয়া আমি গভৰ্ণমেণ্ট চাৰ্জ যিমান দিওঁ না কেন কাম নহ'ব। গতিকে আমি খেতি কৰাৰ আগত আমি গোবৰটো দিওঁ, তাৰপিছত যিমান লাগে মানে প্ৰয়োজনীয় বস্তু আমি দিওঁ। কিন্তু যেতিয়া এনেকৈ মানে বেঙেনা ডাঙৰ হৈ যায়, আপোনাৰ এই পানীলাওটো ডাঙৰ হৈ যায়, এইবিলাক আমি বৰ্তমান যিটো আমি নিউজ লাইভত শুনা পাই আছোঁ যে আমাৰ হিমন্ত ছাৰে কৈ আছে যে এটা ৰাতি যে আমি এটা বেজী মাৰি দিওঁ, 1 ৰাতিৰ ভিতৰত কি হয়, এইটো 2 কিলো 3 কিলো ওজন হৈ যায়। এটি কেনেকুৱা কথা? এনেকুৱা বেজী মানে আজিলৈকে মানে উৎপাদন হৈছে নেকি? বা আজিলৈকে কোনোবা মানে হেৰিয়ে মানে উৎপাদন কৰিব পাৰিছে নেকি? এইটো ওলালেতো আমাৰ মানে ইয়াৰ খাৰপিটিয়া মানে যিমান কৃষক আছে, যিমান খেতিয়ক আছে, সিহঁতৰ কাৰণে বহুত ভাল এটা উপকাৰ হ'ব। কাৰণ আমাৰ গোবৰৰ প্ৰয়োজন নাই, আৰু কিবা দৰকাৰ নাই, বেজী মাৰিলে হৈ যাব। কাৰণ যিমান ট্ৰাকে আমাৰ ইয়াত মানে গোবৰ বিক্ৰী হৈ আছে, তেতিয়া আৰু গোবৰ নালাগে, ট্ৰাকে আমাৰ খাৰপিটিয়া বজাৰত বেজী চলিব। ট্ৰাকসমূহ গোবৰ লৈ আহে বিভিন্ন ঠাইৰ পৰা, এই ট্ৰাকসমূহ কিমান টকাত আপোনালোকে কৃষকে কিনে? চাওক, এতিয়া মানে বজাৰ বেয়া, আমি 10,000 টকা লওঁ, 8,000 টকা লওঁ, এতিয়া আপোনাৰ 6,000 7,000, যিটো 4 চকা আছে এতিয়া 6,000 5,000 টকা, আৰু 6 চকা যিটো আছে এতিয়া 7,000 8,000 টকা মিলাই থাকোঁ। আৰু যেতিয়া বজাৰটো মানে আপোনাৰ হেৰি চৰা হৈ যায়, তেতিয়া আমি এইটো 10,000 টকা ল'ব লাগে। কিন্তু 10,000 টকা নহয়, যদি 15,000 হয় আমাক দিবই লাগিব। কাৰণ আমি যে গোবৰ নিদিওঁ তেতিয়া আমাৰ ফচলটো নহ'ব নহয়। আমি বেঙেনা কৰোঁ, বেঙেনা কৰাৰ পাছত আমি গোবৰ নিদিলে বেঙেনা ডাঙৰ নহ'ব নহয়। কাৰণ গোবৰটো আমাৰ 1 নম্বৰ যিটো মানে মেডিচিন, এইটো যিমান মেডিচিন দিয়ক, গোবৰ নিদিলে কোনো মেডিচিনে কাম নকৰিব। এই গোবৰসমূহ ক'ৰ পৰা লৈ আহে? এইটো আপোনাৰ মঙলদৈ, শিৱবাজাৰ, দুগনচুকী, বাইহাটা চাৰিআলি, এই মানে বহুত দূৰ যিবিলাক বেলেগ ঠাইতো বিক্ৰী কৰিব পাৰিলে এই খাৰপিটক কিয় লৈ আহে? কাৰণ চাওক, আমাৰ ইয়াত অকল খাৰপিটিয়া নহয়, বেছিমাৰী বজাৰ আছে। কাৰণ আমাৰ দৰং ডিষ্ট্ৰিক্টৰ ভিতৰত খাৰপিটিয়া যিখিনি আমি চব্জি কৰোঁ, আৰু যিমান জিলা আছে অসমত, খাৰপিটিয়া নিচিনা চব্জি কতো নহয়। কাৰণ আমাৰ ইয়াত যিমান কৃষক আছে, তেওঁলোকে চব্জি বহুত ভাল পায়, আৰু চব্জি কৰি সিহঁতৰ উৎপাদন, সিহঁতৰ কামেই হৈছে চব্জি। কাৰণ আমাৰ ইয়াত কি কৰিব, চব্জি বাহিৰত একো নাই, আমাৰ চাকৰি নাই, একো নাই, কি কৰিম এতিয়া? ব্যস্ত বাণিজ্য কৰি টকা পইচা লাগে নালাগে, এইবিলাক নাই নহয় আমাৰ। এতিয়া আমি গোবৰ ব্যৱহাৰ কৰোঁ নকৰোঁ, আপোনালোকে চাই লওকচোন কিমান গাড়ী আছে। এতিয়াতো আমাৰ কমত 10টাৰ ওপৰত গাড়ী আছে।
কাৰণ আমি ইয়াত আহিছোঁ এতিয়া পৰা 2 ঘণ্টামান হৈ গ'ল, 2 ঘণ্টাৰ কমত 20 টাকা বিক্ৰী হৈ গ'ল। আপোনাৰ গৈ আছে এনেকুৱা কৰি আপোনাৰ 12টাৰ পৰা আৰম্ভ কৰি ৰাতি 7টা 8টালৈকে গোবৰ গাড়ী ইয়াত থাকে। কাৰণ 1 ঘণ্টা কাৰণ নহয়, আপুনি আজি যাওক, কালি আকৌ আহক, কালি 8টা বজাত আহক, নহ'লে 2টা বজাত আহক, আহি এনেকৈ পাই যাব। কাৰণ আজি আহিছে, দেওবাৰে বন্ধ নাই, কাৰণ 30 দিনত 30 দিনই পাব ইয়াত। আৰু 12 মাহত যে 12টা মাহ, 12 মাহত ইয়াত সদায় পাব। গোবৰ লৈ আহিছোঁ। গোবৰ লৈ আহিব। ক'ৰ পৰা আনে এইবিলাক? এইটো আনিছোঁ শিৱবাজাৰৰ পৰা। ইয়াতে কি কৰে গোবৰবিলাক? বিক্ৰী কৰোঁ। কিমান টকাত বিক্ৰী কৰে? 4,500 5,000 এনেকুৱা বিক্ৰী হয়। এইটো বেজী মাৰাটো মিছা, কিন্তু গোবৰ সাৰটো দিয়ে। আৰু আমি গাড়ীৰ মানুহ যেনিবা ধৰক আমি গোবৰ আনি গৃহস্থক দি থৈ আহোঁ, খেতিত দি থৈ আহোঁ। স্বাস্থ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই কৈছে যে আমাৰ খেতিয়কসকলে খালি অকণমান খেতিতে খালি বেজিয়ে মাৰে। কিন্তু তেওঁ আমাক পথাৰত আহি দেখিছে নেকি যে আমি বেজিয়ে দিওঁ নে অকল গোবৰে দিওঁ? এই 6,000 7,000 টকা আমি গাড়ী কিনি আনি গোবৰ দিওঁ, তেওঁতো আমাক চোৱা নাই আজিলৈ। তেওঁ আহি নিজে খেতি চাওক, এই আমি চাওক আপুনি পথাৰত আমি গোবৰ দি থৈছোঁ, এতিয়া গোবৰ দিয়েই আছে পথাৰত, আমি গোবৰ কিমান দিছোঁ তেওঁতো দেখা নাই। তেওঁ ক'লেই হ'ব নি? তেওঁ এইখিনি কোৱাৰ কাৰণে আমি গোটেই খেতিয়ক ৰাইজে গোটেই মানে দুখ প্ৰকাশ কৰিছোঁ যে তেওঁ আমাৰ খেতিয়কখিনি মানে এনেই দুখীয়া, আৰু মানে তেওঁ আমাৰ যিখিনি কষ্ট ফল তেওঁ মানে তাতে আৰু বিষ ঢালিব বিচাৰিছে। সেয়ে আমি তেওঁক মানে গৰিহণা দিব বিচাৰিছোঁ। আৰু এটা কথা ক'বছোঁ, তেওঁলোকে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে দলদৰ কৃষক বা খাৰপিটীয়া কৃষকসকলে ৰাতিৰ ভিতৰত বেজী মাৰি সেই চব্জি লৈ যায় বজাৰত, আৰু সেইসমূহ খালে তেওঁলোকৰ বেমাৰ আজাৰ হয়। এই ক্ষেত্ৰত কি ক'ব বিচাৰে? এই ক্ষেত্ৰত আমি ক'বলৈ বিচাৰোঁ যে তেওঁ নিজে আহি চাওক, আমি বেজী মাৰোঁ নে 6 মাহৰ মূৰত খেতিটো হয়। মানে বন্ধাকবি কৰিব গ'লে আমাৰ কমেও 5 মাহ লাগে, 5 মাহত ফলটো আহে। ফুলকবি কৰিব লাগে 4 মাহ লাগে, 4 মাহত আমাৰ ফলটো আহে। তাৰ আগতে আমি খালী মাত্ৰ কীটনাশকৰ কাৰণে অলপ মানে বিষ মাৰোঁ, সেইখিনি বিষে মাৰোঁ। তাৰ বাহিৰে আমি অন্য একো ঔষধ মাৰা নাই। অলপ খালী ইউৰিয়া দিব লাগে, সেইখিনি আমি দিওঁ, তাৰ বাহিৰে একো নিদিওঁ। তেওঁলোকে লাগে সাৰ কোমানি বন্ধ কৰি দিয়ক, দিলে আমি নিদিওঁ, অকল গোবৰে আমি কৰিম। আৰু চাওক, আপোনালোকৰ বন্ধাকবি খেতি কৰোঁতে কেই গাড়ী গোবৰ লাগে আপোনাৰ? আমাৰ হেৰি 6 চকা গাড়ীতে হেৰি লাগে, 2 গাড়ী গোবৰ লাগে 1 বিঘাত, পাৰ বিঘাত। এইটো খাৰপিটিৰ পৰা অনা হয়। খাৰপিটীয়াৰ পৰা অনা হয়। খাৰপিটিৰ পৰা নিজৰ গৰু থাকিলে নিজৰ ঘৰৰ পৰা দিয়ে, তাৰ আগতে ট্ৰেক্টৰ দিয়ে, 2 ট্ৰেক্টৰ 3 ট্ৰেক্টৰ কৰি পেলাই দিয়ে খেতিত। সেনেকৈ আমি মানে খেতিখিনি কৰি আছোঁ বৰ্তমান। যিটো কথা কৈছে যে আমি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰোঁ, ছাৰে আহি চাই যাওক, বোলে খেতিয়কক সোধক, তোমালোকে যে বেজী দিয়ক, সাৰ দি খেতিবিলাক নষ্ট কৰি মানুহক বেমাৰ আজাৰ কৰিছ। এতিয়া আমাৰ শুনি খুব দুখ লাগছে। আমি এতিয়া 1 গাড়ী 6 চকা টাৰাকৰ গাড়ী গোবৰ কিনি আনো 9,500 10,000 টকা, 8,500 এনেকৈ বিঘা কিনি আনি আমি পথাৰত দিছোঁ। এই পথাৰত এতিয়া খেতি কৰিছোঁ, খেতিবিলাক এতিয়া তথাপিতো এতিয়া ভালে হোৱা নাই। এইবিলাক কিমান বেমাৰ হৈছে এইবিলাক চাওকচোন। এতিয়া মই এই বিলাহী এইখিনি খেতি কৰিছোঁ, বিলাহীখিনিয়ে দেখোন এতিয়া মই পোক মাৰিব এতিয়া ঔষধ দিয়া নাই মই, এই মানুহৰ বেমাৰ হয় কাৰণে। এতিয়া মই এই অকণমান চিটাই দিওঁ, পোকবিলাক গুচি যাক বোলে, আৰু হাতেৰে আহি মাৰোঁ। তাৰপিছত এতিয়া ছাৰে এনেকৈ কৈছে, আমি এতিয়া কি কৰি খাম? যদি বজাৰত আমি এই খেতিটো হোৱাৰ পিছত বেচিব নোৱাৰোঁ, তেতিয়া আমি খেতিয়কবিলাক কি কৰিম? হেমন্ত ছাৰে আমাক কিবা এটা উপায় দিয়ক, বোলে তোমালোকে খেতি কৰিব নালাগে, খেতি বদল মই তোমালোকক এনেকুৱা কিবা এটা ব্যৱহাৰ দিওঁ। এতিয়া যিবিলাক মানুহে খেতি কৰে তেওঁলোকে কৃষকৰ টকাও নাপায়, আৰু যিবিলাকে নেকি চাকৰি কৰি পেঞ্চন পাইছে, খেতি কৰিছে, এতিয়া আমাৰ গাঁৱতে তেনেকুৱা কিমান মানুহ টকা পাইছে। আমি এতিয়া আজিলৈকে তাৰ টকা পাম। মোৰ দেউতাৰ নামত মাটি নাই কাৰণে মোক এতিয়া টকা নিদিয়ে, কিন্তু মোৰ খাজনাৰ ৰচিদ আছে। এইবিলাক কিয় তদন্ত কৰি নিদিয়ে? যিবিলাকৰ মাটি নামো নাই, তেওঁলোকে চাকৰি কৰে, তেওঁলোকক দৰমহা দি আছে। হেমন্ত ছাৰে কি এইবিলাক কি ক'ত থাকে? তেওঁ দিছপুৰত বহি পেলাই আসনত বহি কৃষকে অমুকটো কৰে বুলি ক'লেই হ'ল নেকি? তেওঁ নিজে আহি চাওক, বোলে তোমালোকৰ খেতিডৰাত তোমালোকে কিমান সাৰ দিছ, বৈজ্ঞানিক দৰকাৰ হ'লে লৈ আনক, পৰীক্ষা কৰক, গোবৰ দিছোঁ নে চৰকাৰী কীটনাশক দ্ৰব্য। আপোনালোকে গোবৰসমূহ ক'ৰ পৰা লৈ আহে? গোবৰবোৰ আমি এতিয়া খাৰপতিত মাৰ্কেট আছে, মাৰ্কেটত গোবৰ টাৰাকেৰে ট্ৰেক্টৰে বেচে, তাৰ পৰা কিনি আনো। 6 চকা টাৰাকত 10,000 9,500 8,000 টকা কমত নিদিয়ে, তাকে কিনি আনিছোঁ। আপুনি কি খেতি কৰিছে? মই মটৰ কৰিছোঁ, বিলাহী কৰিছোঁ, সৰিয়হ কৰিছোঁ, এইবিলাক চব মই গোবৰ দি খেতি কৰিছোঁ। মইতো একো বাহিৰা মেডিচিন আপুনি ব্যৱহাৰ কৰে নেকি? বাহিৰা মেডিচিনৰ অলপ ইউৰিয়া সাৰ দিওঁ, আৰু বেলেগ একো নিদিওঁ।